উৰুকাৰ নিশাত এটা সৰু ফুলে যদি আপোনাৰ সম্পূৰ্ণ 2026 চনটো বেয়া কৰি পেলায়, তেন্তে কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ এই উৰুকাৰ নিশাত কিছুমান মানুহে লাভ কৰিব ডাঙৰ সুখবৰ আৰু কিছুমানে নুবুজাকৈয়ে ভাগ্য নিজৰ হাততেই বন্ধ কৰি পেলাব পাৰে। আপুনি জানেনে, উৰুকাৰ নিশাত লোৱা এটা সিদ্ধান্তই ধন, প্ৰেম, চাকৰি এই তিনিও দিশতে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। এই ভিডিঅ'টোত মই কম উৰুকাৰ নিশাত কুম্ভ ৰাশিয়ে কি কৰিব লাগে, কি ভুল একেবাৰে নকৰিব, আৰু 2026 চনটো আপোনাৰ বাবে এই উৰুকাত আপোনাৰ গুড লাক আনিব নে বেড লাক আনিব, শেষলৈকে ভিডিঅ'টো চাই থাকিব। আপোনাৰ জীৱন সলনি কৰিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভোগালী বিহুৰ শুভেচ্ছাৰে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। উৰুকা মানেই নতুন আশাৰ আৰম্ভণি, পৰিয়ালৰ সৈতে মিলন আৰু নতুন বছৰৰ ভাগ্য নিৰ্ণয় কৰা এক বিশেষ নিশা। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম উৰুকাৰ নিশা 2026ত কুম্ভ ৰাশিৰ ভাগ্য কেনেকুৱা হ'ব, চাকৰি, ধন, প্ৰেম, স্বাস্থ্য শুভ নে অশুভ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম উৰুকাৰ বিশেষ উপায় যিয়ে আপোনাৰ 2026 চনটো সলনি কৰিব পাৰি। উৰুকা আৰু আপোনাৰ ফলাফল। উৰুকা কেৱল ভোজৰ দিনেই নহয়, এই নিশাটো জ্যোতিষমতে ভাগ্য জাগ্ৰত হোৱাৰ সময়। এই নিশাত চন্দ্ৰৰ শক্তি বৃদ্ধি পায়, মনৰ ইচ্ছা দ্ৰুত ফল দিব পাৰে। যি সংকল্প লোৱা যায় সেইটো দীঘলীয়া প্ৰভাৱ পেলায়। কুম্ভ ৰাশি বায়ুতত্বৰ ৰাশি আৰু উৰুকাৰ নিশাৰ শক্তিয়ে আপোনাৰ চিন্তা আৰু সিদ্ধান্তক অধিক শক্তিশালী কৰিব। কুম্ভ ৰাশিৰ স্বভাৱ। কুম্ভ ৰাশিৰ মানুহ বুদ্ধিমান, দূৰদৰ্শী, মানৱতাবাদী, স্বাধীন মনোভাৱৰ, কিন্তু কেতিয়াবা অত্যধিক চিন্তা, সিদ্ধান্ত ল'বলৈ দেৰি কৰা, মনৰ কথা মনতেই ৰাখা। এই উৰুকাত এই গুণবোৰেই আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। ধন আৰু সম্পত্তি। উৰুকা 2026ত কুম্ভ ৰাশিৰ বাবে ধনৰ ক্ষেত্ৰত শুভ সংকেত। আগৰ ৰৈ থকা টকা বা ক'ৰবাত ফাঁচি থকা টকা, সেই টকা ওলাই আহিব পাৰে। নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। সৰু ইনভেষ্টে আপোনাক ডাঙৰ লাভ দিব পাৰে। বিশেষকৈ ফেব্ৰুৱাৰী মাৰ্চত ধনৰ গতি বাঢ়িব। সাৱধানতা। উৰুকাৰ নিশাত ঋণ লোৱা বা দিয়া এৰাই চলক। লোভত পৰি ভুল সিদ্ধান্ত নল'ব। সামগ্ৰিকভাৱে 2026 চনটোত আপোনাৰ ধনৰ দিশত স্থিৰতা আহিব। প্ৰেম, বিবাহ আৰু সম্পৰ্ক। এই উৰুকাৰ নিশাই কুম্ভ ৰাশিৰ হৃদয়ত এক নতুন অনুভৱ যোগাব পাৰে। শুভ দিন। শুভ দিশ হৈছে বিবাহিত লোকসকলৰ মাজত বিশ্বাস বাঢ়িব। অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্কৰ যোগাযোগ হ'ব। পুৰণি ভুল বুজাবুজি শেষ হ'ব পাৰে। সাৱধানতা। অহংকাৰ আৰু জেদ ভাৱ এৰাই চলক। তৃতীয় ব্যক্তিৰ কথা বিশ্বাস নকৰিব। উৰুকাৰ নিশাত প্ৰিয় মানুহৰ সৈতে ভাত খালে একেলগে সম্পৰ্ক শক্তিশালী হ'ব। চাকৰি আৰু ব্যৱসায়। নতুন দায়িত্ব, উচ্চপদস্থ লোকৰ সহায় সহযোগিতা লাভ কৰিব। প্ৰমোচনৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে ধীৰ গতিৰে লাভ হ'ব। নতুন গ্ৰাহক পাব। নতুন আইডিয়াত সফলতা লাভ কৰিব। কিন্তু উৰুকাৰ নিশাৰ পিছতেই খৰধৰ কৰি কোনো চুক্তিপত্ৰ নকৰিব। স্বাস্থ্য আৰু মানসিক অৱস্থা। 2026 উৰুকাত স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব। মানসিক চাপ কমিব। আগৰ টেনচন যদি আছে সেইবিলাক দূৰ হ'ব। সৰু সমস্যা, আপোনাৰ টোপনিৰ সমস্যা হ'ব পাৰে, টোপনি নহা, মূৰৰ বিষ। আপুনি নিয়মিত পানী, টোপনি পৰা আৰু ধ্যান এইবোৰে আপোনাক উপকাৰ দিব। এতিয়া আহিছোঁ উৰুকাৰ নিশাৰ বিশেষ উপায়। উৰুকাৰ নিশা কুম্ভ ৰাশিৰ বাবে এটা চাকি জ্বলাই মনৰ ইচ্ছা কওক। দুখীয়া মানুহক আহাৰ দান কৰক। গৰুক ঘাঁহ বা খাদ্য দিয়ক আৰু 5 মিনিট নীৰৱে বহি থাকক। এই উপায়ে 2026 চনৰ ভাগ্যৰ দুৱাৰ খোল খুৱাব পাৰে। ফাইনেল ডিচিশ্যন। উৰুকাৰ কুম্ভ ৰাশিৰ বাবে উৰুকা 2026 শুভ আশা আৰু স্থিৰতাৰ আৰম্ভণি। এই বছৰটোত আপোনাৰ ধন বাঢ়িব, সম্পৰ্ক মধুৰ হ'ব, জীৱনত নতুন দিশ খুলিব। আপুনি যদি কুম্ভ ৰাশিৰ হয় তেন্তে কমেণ্ট বক্সত একুৱেৰিয়াছ বুলি লিখক বা কুম্ভ বুলি লিখক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই শুভ কথা আপোনাৰ পৰিয়াললৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।